যমুনা আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ডবকা যমুনামুখ আৰু কামপুৰৰ ন অঞ্চল। আজি দ্বিতীয় দিনাও যমুনামুখ সৰুপথৰ সংযোগী পথৰ ওপৰেৰে বাগৰি আছে নিশাৰী নৈৰ বাঢ়নী পানী, যাৰ বাবে স্থানীয় ৰাইজে পথটোৰে অতি বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্বাভাৱিক যাতায়াত ব্যৱস্থা। নিশাৰীৰ বাঢ়নী পানীয়ে যমুনামুখৰ নগয়াপাম জংঘল ব্লক অঞ্চল প্লাবিত কৰাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। ইফালে কামপুৰৰ তেতেলীখৰা জুমুৰমুৰ কঠিয়াতলী পঞ্চায়তৰ বৃহৎ পৰিমাণৰ কৃষিভূমি বাঢ়নী পানীয়ে প্লাবিত কৰিছে। পুনৰবাৰ জনাইছো, যমুনা আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ডবকা যমুনামুখ আৰু কামপুৰৰ ন অঞ্চল। আজি দ্বিতীয় দিনাও যমুনামুখ সৰুপথৰ সংযোগী পথৰ ওপৰেৰে বাগৰি আছে নিশাৰী নৈৰ বাঢ়নী পানী, যাৰ বাবে স্থানীয় ৰাইজে পথটোৰে অতি বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্বাভাৱিক যাতায়াত ব্যৱস্থা। নিশাৰীৰ বাঢ়নী পানীয়ে যমুনামুখৰ নগয়াপাম জংঘল ব্লক অঞ্চল প্লাবিত কৰাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। ইফালে কামপুৰৰ তেতেলীখৰা জুমুৰমুৰ কঠিয়াতলী পঞ্চায়তৰ বৃহৎ পৰিমাণৰ কৃষিভূমি বাঢ়নী পানীয়ে প্লাবিত কৰিছে।